সন্মান জনাব অসম আন্দোলনৰ শ্বহীদসকলক সদায় জীয়াই ৰখাৰ বাবে সংকল্প ল'ব মোৰ মুখ্যমন্ত্ৰী কালটোতে বা মই মুখ্যমন্ত্ৰী হৈ থকাৰ কালখণ্ডটোতে এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মই গৰ্বিত আৰু ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক শক্তি দিছিলে এনেকুৱা এটা সুন্দৰ প্ৰকল্প নিৰ্মাণৰ বাবে মই প্ৰকল্পটোৰ বিষয়ে আৰু এবাৰ চমুকৈ কৈ আপোনালোকৰ পৰা বিদায় ল'ম এই প্ৰকল্পটো গুৱাহাটীৰ বৰাগাঁৱত য'ত নেকি আমাৰ বহুত কেইখন শিক্ষানুষ্ঠান আছে অনুষ্ঠানটোৰ ওচৰতে 116 বিঘা মাটিত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে ৰাজ্য চৰকাৰে 178 কোটি টকা ব্যয় কৰিছে প্ৰকল্পটোত এটা সুন্দৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছে আপোনালোকক আদৰণি জনাব সোমাই আহি এন্ট্ৰেন্স লবি পাম য'ত নেকি অসম আন্দোলনৰ বহুত পুৰণা ফটোগ্ৰাফ পেপাৰ্স আমি প্ৰদৰ্শিত কৰিছোঁ তাৰ পিছত আমি ইন্টাৰপ্ৰিটেশন হল এটা পাম অসম আন্দোলনৰ বিষয়ে ৰাইজক অৱগত কৰিব মাৰ্টিয়াৰ্স গ্যালাৰী মই আপোনালোকক দেখুৱাইছোঁ মেডিটেশন হল আপোনালোকক দেখুৱাইছোঁ চাৰিওফালে আমি নিৰ্মাণ কৰা যেটো ওয়াটাৰ বা জল সংৰক্ষণৰ দুটা ডাঙৰ ডাঙৰ পুখুৰী দুইফালে তাক আমি দেখুৱাইছোঁ ফুড কোৰ্ট মই আপোনালোকক দেখুৱাইছোঁ নিৰ্মাণৰত সুন্দৰ অডিটৰিয়াম আপোনালোকক দেখুৱাইছোঁ গ্যালাৰীৰ সৈতে মিউজিকেল ফাউন্টেন মই আপোনালোকক দেখুৱাইছোঁ 117 বিঘা মাটিতে চাৰিওফালে নিৰ্মাণ কৰা সাইকেল ট্ৰেক ৰাতিপুৱা সাইকেল কৰিব পাৰিম আৰু আমি ৰাতিপুৱা মৰ্নিং ৱাক খোজ কাঢ়িব পাৰিম ভিতৰত সোমাই অহাৰ পিছত দুটা ফ্লোৰ আমি খোজ কাঢ়ি উঠাৰ পিছত 13টা ফ্লোৰ আমি লিফটেদি উঠিম যেটো আমাৰ শিখৰৰ সৰ্বোচ্চ স্থান হ'ব আৰু প্ৰায় 15টা ফ্লোৰৰ বিল্ডিং এটাক যদি 15 ফ্লোৰৰ লগত তুলনা কৰে 15টা ফ্লোৰ সংযোগ কৰি এই বিশাল শহীদ স্মাৰক প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে মই এক্স্যাক্টলি 15 ফ্লোৰত আছো অৱশ্যে 2 পৰা 15 ফ্লোৰৰ মাজত একো নাই ই মাত্ৰ শিখৰৰ শৃংগত আৰোহণ কৰাৰ বাবে এটা ব্যৱস্থা আৰু চাৰিওফালে নান্দনিক পৰিবেশৰ মাজত অসম আন্দোলনৰ স্মৃতি শহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অহাকালি আপোনালোক সকলোকে এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালো জয় অসম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম